हेलो एवरीवन কি খবৰ আপোনালোকৰ মই কণমণিয়ে স্বাগতম জনাইছো মোৰ নতুন আনিটি ব্লগ ভিডিঅলৈ আশা কৰো সকলোৱে ভালে কুশলে আছে আজি আপোনালোকে দেখা পাই আছে মই এখন ৰাস্তাৰ বেৰা দি আছো ব্লু কালাৰৰ এখন নেট দেখা পাই আছে নেটখন মানে পিছতহে দিয়া তাৰ মানে বাহৰ বেৰাখন মই আগতে দিছিলো আৰু বাহৰ বেৰাখন যেতিয়া মই দি আছিলো তেতিয়া মোৰ সময় নাছিলে আৰু মোৰ মনত নাছিলে যে আপোনালোকৰ কাৰণে মই ফাইনেল সকলো ভিডিঅটো বনাম তাৰ মানে অকমান বৰষুণো দি আছিলে ভাবিছিলো যে আপোনালোকক সম্পূৰ্ণৰূপে মই ভিডিঅটো প্ৰথমৰ পৰা দেখাম কিন্তু মোক আপোনালোকে ক্ষমা কৰি দিব মই বাছ চাচিছিলো কাটিছিলো ঠিকে কিন্তু যেতিয়া গাঠিবলৈ গৈছিলো বেৰাখন খুঁটাবিলাক গাড়ী লৈ তাৰ পিছত গাঠিব লাগে তো সেইখিনি সময়ত মই আপোনালোকক দেখাব নোৱাৰিলো আৰু তাৰ মানে কি হৈছিলে মোৰ শহুৰে কৈছিলে যে তুমি তলত বেটিবিলা বাহত ধৰা আৰু মোৰ ওপৰেৰে কিবা বাহেৰে মানে লাঠিৰে মানে দবাই গৈ আছিল আৰু ওপৰৰ পৰা মাৰি গৈ আছিল খুঁটাবিলাক ফুটি গৈ আছিল সো খুঁটাত নালাগি মোৰ হাতত ইমান জোৰত লাগিছিলে সেই লাঠিৰ বাৰী তাৰ মানে কি কম আপোনাক বিৰাট মোটা এডাল কাঠ আছিলে কাঠেৰে ওপৰতে কোবাই গৈ আছিল সেই কোপটো মোৰ হাতত লাগি হাতখন একেবাৰে ফুলি গৈছিল আৰু মই বহুত সময় কান্দিছিলো চিঞৰি আচলতে মই বহুত দুখ পাইছিলো কাৰণ শহুৰ দেউতাইতো আৰু লাহেকে দিয়া নাই নহয় ওপৰৰ পৰা বহুত জোৰত দিছে মানে বাহত পিছল খাই সেই বাৰীটো মোৰ তাত লাগিছে তাৰ পিছত কি কৰিম আৰু বহুত কিবা কিবি ভিক্স টিক্স দি মালিচ তালিচ কৰি অকমান সময় বহি আছিলো আৰু সেই সিচুৱেশ্যন নাছিলে যে মই আপোনালোকৰ মাজত ভিডিঅটো দেখাম তাৰ পিছত অকমান আধা ঘণ্টামান বহাৰ পিছত হাতত বহুত বিষাইছিলে মই হাতখনত মানে দাখনো ল'ব পৰা নাছিলো হাতেৰে এনেকুৱা বিষ হৈছিলে তাৰ পিছত মই যেনেকৈ নহওক দেউতাই আৰু মই আৰু মোৰ হাজবেণ্ডে মিলি বেৰাখন দিলোঁ বহুত দীঘলীয়া বেৰা হয় বেৰা দিয়াৰ পিছত মায়ে ক'লে যে এটা কাম কৰা ইয়াতে নেট আছে পুৰা নেটবিলাক তুমি বেৰাত লগাই দিয়া যাতে বেৰাখন আৰু ভালদৰে মজবুত হয় মই বেৰাখন দিয়াৰ পিছত গ'লো গৰু আনিবলৈ আজি আমাৰ গৰু বহুত দূৰত দিছে দেউতাই তাৰমানে তাতে ইৰি খেতি আছিলে ইৰি খেতিৰ যে ধান আছে তো সেই ধানবিলাক কটাৰ পিছত নাৰা ওলাইছে আধা নাৰাবিলাক গৰুৱে খাই বহুত ভাল পায় মিঠা পায় তো দেউতাই কি কৰিছে টোপনিৰ পৰা আমি নুঠোৱাতেই দেউতাই উঠি গৰুবিলাক লৈ গৈ আজি দেউতাই গৰু দিছে তাৰমানে এনে আমিয়ে দিওঁ তাৰমানে মই পানীত নামিব নোৱাৰো বোকাত নামিলে বহুত ভয় লাগে জোক আছে বহুত ডাঙৰ তো জোকক চাই মই বহুত ভয় কৰাৰ কাৰণে শুকান জেগাত মই তাৰমানে গৰুবিলাক দৰ্শক দিওঁ সেনেকেই মই গৰু পালোঁ বাৰিষা কালত এয়া চাওক চিম্বা পৰি গৈছে একদম লাইভ অকমানৰ কাৰণে গোবৰত নপৰিল বেচেৰাই মানে চাৰিওফালে আমাৰ ইফালে খালি ফিচাৰী হয় আপুনি কিমান ফিচাৰী চাব খালি ফিচাৰী সো কিনাৰে আমি গৈ আছোঁ আৰু পুখুৰীৰ পাৰবিলাক ইমান চিকন যোৱাতে বহুত পিছল হয় নতুন মাটি পেলাইছে এইখিনি তথাপি পুৰাণে হয় এইটো মৰে গৰু হয় আগত যে আপুনি দেখা পাই আছে সেই পাৰ্ক এটা বহুতেই পিছল তাতে নতুনকৈ বান্ধিছে যোৱাবাৰ ভাঙি গৈছিলে কাৰণে এইবাৰ ভালদৰে মোটাকৈ বান্ধিছে এইটো একেবাৰে কেঁচা এইটো দেখা পাই আছেনে একেবাৰে কেঁচা মাটি আৰু ইমান পিছল হৈছে একো কৰিব নোৱাৰি তাতে ইমান পিছল হৈছে মানে চেণ্ডেলেৰেও যাব নোৱাৰি খালী ভৰিৰেও যাব নোৱাৰি ইমান পিছল হৈছে ভয়কৈ গ'লো লাষ্টত চিম্বাই চেণ্ডেলযোৰ খুলিয়ে গ'লে কয় মাম্মী মই চেণ্ডেল খুলি দিওঁ ক'লো যে ঠিক মনে ভাবি আছিলোঁ যে জোকে খাইতো গৰুকেইটাক চেছে দিছে মোৰ আইডিয়া কাৰণ তাতে চিপচিপীয়া পানী আছিলে আৰু দহা জেগা আছিলে এয়া চাওক বহুতকেইটা মহ দিছে ইয়াতে কিন্তু মোৰ আইডিয়া কিবা এটা হৈছে আৰু মই দুপৰীয়া আহিব পৰা নাই দুপৰীয়া পাৰ হোৱাৰ পিছত মই আহিলোঁ কাৰণ বেৰাৰ কাম কৰিলোঁ ৰাস্তাৰ বেৰাত নিদিলে আকৌ ফুল গছকেইটা মোৰ ছাগলীয়ে খাই কাৰণে বেৰা দিয়া হ'ল সো এয়া চাওক মোৰ গৰুৰ অৱস্থা কি মই যিটো ভাবিছিলোঁ সেইটোৱে হৈছে গৰুৰ চকুটো আপোনালোকে চাওক কি অৱস্থা গৰুটোক জোকে খাই চকু একবাৰে মই ভাবিছিলোঁ যে সিহঁতে কিজানি কাজিয়া লাগিছে নেকি গৰুৱে লাগি কিজানি চকুটো ফালি দিছে নহয় এতিয়া চাওঁ যে জোক তো মই কি কৰোঁ বন্ধুসকল তথাপি মই ভাবিলোঁ যে সকলোকেইটা গৰু লৈয়ে যাম নেকি কিন্তু ইয়াক দেখা পাই মোৰ বহুতেই বেয়া লাগি আছিলে একদম খতৰনাকভাৱে খুন ওলাই আছিলে তেজ ওলাই আছিলে আৰু ইফালে সি ঘৰত যাবৰ কাৰণে মানে চকুটো বহুত বেয়া লাগি আছিলে তাৰ মই গম পাইছোঁ বহুত তেজ ওলাই আছিলে তাৰপিছত মই ভাবিলোঁ যে নহয় চাহিলক অলপমান বেলেগকৈ ইফালে লৈ আহি দিওঁ তাৰপিছত তাক লৈ যাওঁ এয়া মই চাহিলৰ ওচৰত গৈ আছোঁ
সেয়া আমাৰ চাহিল হয়। মই এতিয়া অকলশৰীয়া, মানে দুপৰীয়া সময়ত মোৰ হাজবেণ্ড ৰাতিপুৱা অলপ হেল্প কৰি থৈ দোকানত গৈছিলে, তো হাজবেণ্ডো নাই, বাবুহঁতেও নাই, দেউতাও নাছিলে সেই সময়ত। যিহেতু জোকে তেজ খায়, সেই হিচাপত মই জোক পানীটো বহুত ভয় লাগে, তো সেইকাৰণে মই পানীত নানামো। জোক চাই বহুতেই ভয় লাগে। এতিয়া মই চাহিলক ইয়াৰ পৰা লৈ যাম আৰু লৈ ঘৰত বান্ধি তাৰ চকুত বহুত তেজ লাগিছিলে। সেই তেজবিলাক পানীৰে ৱাছ কৰি ধুই চুই দি মাত্ৰ মই সেই গৰুটোকে লৈ গৈছিলোঁ যিটোৰ গাত তেজ আছিলে, আৰু বাকীকেইটা মই বেলেগত দৰ্শক দি গুচি গৈছিলোঁ। আৰু এয়া চাওক আমাৰ ফাইনেল বেৰাখনৰ লুক। এইখন বেৰা মই অকলে বেটীবিলাক চাচিছোঁ, আৰু দিয়াৰ সময়ত অলপমান শহুৰে আৰু আমাৰ বাবু, তাৰপিছত মোৰ হাজবেণ্ডে হেল্প কৰিছে দিয়কচোন। আমাৰ বাবুই কিন্তু বহুত হেল্প কৰিছে। বাবু বাঁহ কটাৰ পৰা বাঁহবিলাক ফালি দিয়ালৈ সকলো বাবুৱে কৰিছে। তো ভিডিঅ'টো যদি ভাল লাগিছে কমেণ্টত জনাবলৈ নেপাহৰিব বন্ধুসকল।